আজি কেইবাদিনো ধৰি মোৰ শাৰীৰিক অসুস্থতাৰ কাৰণে দৈনিক ভিডিঅ' আপলোড কৰিব পৰা নাই। তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিলোঁ যদিও ভইচ দিওঁতে বহুত অসুবিধা হৈছে। অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰকাশ কৰিছে চাৰ্কুলাৰ। কি আছে এই চাৰ্কুলাৰত? চাৰ্কুলাৰ নং 14 অভিনন্দন গ্ৰহণ কৰিব। যোৱা 6 আগষ্ট তাৰিখে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীৰ পৰিচালনাত অসম ৰাজ্যিক সন্থাৰ বিষয়ববীয়া গ্ৰুপত অনলাইন সভা অনুষ্ঠিত হৈ যায়। অসম ৰাজ্যিক সন্থাৰ বিষয়ববীয়াৰ আলোচনাত অসম ৰাজ্যিক সন্থাৰ উপদেষ্টা তপন শৰ্মা ডাঙৰীয়াই উপস্থিত আছিল। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অনলাইন বিষয়ববীয়া সভাত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আহকচোন আমি চাওঁ অসম ৰাজ্যিক সন্থাই লোৱা সিদ্ধান্তসমূহ। ১ নং, অহা 13 আগষ্টত অংগনবাড়ী কৰ্মী সহায়িকাৰ বিষয়বোৰ লৈ সঞ্চালকৰ কাৰ্যালয়ত যোৱা হ'ব। উক্ত দিনা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ জিলা সভানেত্ৰী আৰু সম্পাদিকাসকলেও লগত থাকিব। সেয়েহে সময়মতে সন্থাৰ জিলা সভানেত্ৰী আৰু সম্পাদিকাসকলক উপস্থিত থাকিবলৈ অসম ৰাজ্যিক সন্থাৰ নেতৃত্বই অনুৰোধ জনাইছে। ২ নং, অহা ৯ আগষ্টত সৰ্বভাৰতীয় ফেডাৰেচন আহ্বান দিয়া অনুসৰি জিলাভিত্তিত হ'বলগীয়া শ্ৰমিক বিক্ষোভত যোগ দিবলৈ সন্থাৰ নেতৃত্বই অনুৰোধ জনাইছে। উক্ত শ্ৰমিক বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিজৰ জিলাৰ চিআইটিউৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিব। আৰু ৩ নং, অহা ৩০ আৰু ৩১ আগষ্টত ৰাজ্যিক শিক্ষা শিবিৰ গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু ৩১ আগষ্টত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক কমিটিৰ সভাত অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে।